Hello everyone, এটা বহুত বেছি ভাল খবৰ ইমান বেছি ভাল খবৰ মানে ক'ব নোৱাৰি আপোনালোকক A to Z ৰিজাল্টৰ ডেট ঘোষণা কৰি দিম ABUB SI ABUB কনষ্টেবল কামাণ্ডো লগতে এডিআৰই সকলো ডিটেইলছ এই ভিডিওটোত জনাই দিম কাৰণ 2 মিনিট মান আগতে মামাই লাইভ আহি সকলো আপডেট দি দিছে কোন দিনা কি ৰিজাল্ট দিব কেতিয়াৰ পৰা কি হ'ব সকলো ডিটেইলছ আপোনালোকক এই ভিডিওটোত জনাই দিম ভিডিওটো সম্পূৰ্ণ কৰি চাব পোন প্ৰথমে মই এডিআৰই ৰিজাল্টৰ বিষয়ে আপোনালোকক ক'ব ওলাইছো এডিআৰইৰ আপডেট আপোনালোকে পাইছিলে ইতিমধ্যে 7 মাৰ্চৰ আগতে ৰিজাল্টটো পাব এতিয়া 7 মাৰ্চ তাৰিখে আপোনালোকৰ যিখিনি লৰা ছোৱালী ভাইবাৰ বাবে উত্তীৰ্ণ হ'ব তেওঁলোকৰ বাবে ৰিজাল্ট আহিব 7 মাৰ্চ তাৰিখে মানে 7 তাৰিখে আপোনালোকে ৰিজাল্ট পাব গৈ আছে আৰু দুজনক ভাইবা দিব মাতিব জনে জনে পাস কৰে তাৰে পিছত আহিল কামাণ্ডো ৰিজাল্ট মানে অসম পুলিচৰ এবি কামাণ্ডো যিখিনি ইন্টাৰভিউ হল মানে ফিজিক্যাল টেষ্ট হল তাতে সাইকোমেট্ৰিক টেষ্ট বাকি আছে যিখিনি ৰিজাল্ট ঘোষণা হ'ব 27 মাৰ্চ তাৰিখে আপোনালোকৰ ৰিজাল্টটো ঘোষণা হ'ব আৰু ভাইবা এডমিট কাৰ্ড আপোনালোকে 1 এপ্ৰিলৰ পৰা ডাউনলোড কৰিব পাৰিব 8 এপ্ৰিলৰ পৰা সাইকোমেট্ৰিক টেষ্ট হ'বলৈ গৈ আছে এইবাৰ আহিল সকলোতকৈ অপেক্ষিত পৰীক্ষা এবিইউবি কনষ্টেবলৰ ৰিটেন টেষ্ট আপোনালোকে ৰিজাল্টটো এপি আৰু এবিইউবি লগতে ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস সকলোৰে আপডেটটো আপোনালোকে এই ভিডিওটোতে পাব 12 মাৰ্চ তাৰিখে ৰিজাল্ট ঘোষণা হ'ব গৈ আছে আপোনালোকৰ আৰু এই 12 মাৰ্চ তাৰিখে যে ৰিজাল্টটো দিব তাৰে বাবে ৰিটেন টেষ্ট হ'ব গৈ আছে 17 মাৰ্চৰ এডমিট কাৰ্ডৰ পিছত মানে 17 মাৰ্চৰ এডমিট কাৰ্ড আপোনালোকে পাব 12 মাৰ্চত ৰিজাল্ট পাব মানে কাট অফ লিষ্ট পাব আৰু ৰিটেন টেষ্ট 23 মাৰ্চত আপোনালোকে দিব লাগিব মানে ৰিটেন টেষ্টৰ ডেট হল 23 মাৰ্চ মানে আপোনালোকৰ হাতত আৰু বেছি সময় নাই এইবাৰ আহিল এবি আৰু ইউবি এসআই যিখিনি ফিজিক্যাল টেষ্টৰ বাবে উত্তীৰ্ণ হ'ব যেহেতু যোৱাকালি এনসাৰ কি দিছিলে 203টা পোষ্টৰ ইয়াতে 6 মাৰ্চ তাৰিখে আপোনালোকৰ কাট অফ লিষ্ট ঘোষণা হ'ব গৈ আছে আৰু 9 মাৰ্চত এডমিট কাৰ্ড ডাউনলোড হ'ব 17 মাৰ্চত আপোনালোকৰ ষ্টাৰ্ট হ'ব ফিজিক্যাল টেষ্ট এতিয়া গম পালে এবিইউবিৰ কোন দিনৰ পৰা আপোনালোকৰ ৰিটেন টেষ্ট হ'ব মানে 23 মাৰ্চত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব গৈ আছে এবিইউবি এপি আৰু ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ মানে আপোনালোকে 12 মাৰ্চ তাৰিখে ৰিজাল্টটো পাব এডিআৰই ৰিজাল্ট 7 তাৰিখে পাব গতিকে আপোনালোকে কিমান বেছি এটা গুড নিউজ পাব গৈ আছে এইকেইদিনৰ ভিতৰত কাৰ জীৱনত কেনেকুৱা চেঞ্জ আহে কোনো নাজানে কেৱল আপোনালোকে এক্সামটো কেনেকৈ দিছিলে কি হৈছিলে হেতু আপোনালোকৰ হাতত বাকি আপোনালোকক মামাই আপডেট দিব মই কৈছো অসমৰ নটিফিকেশন বুলি ক'বলৈ ক'লে অফিচিয়েল ৱেবসাইট নহয় মামাৰ মুখত যি আহে হেতু অফিচিয়েল ৱেবসাইট বা অফিচিয়েল নটিফিকেশন ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে আৰু দুদিনৰ ভিতৰত মই আপডেট আহিব বুলি কৈছিলো এতিয়া আপডেট আহি গল ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম